আৰু আমি কেনেদৰে pH ভেলু চেক কৰিব পাৰোঁ আমাৰ যিখিনি খোৱা পানী থাকে বা যিখিনি পানী আমি ব্যৱহাৰ কৰোঁ সেই পানীখিনি আপোনালোকে কেনেদৰে তাৰ pH ভেলুটো চেক কৰিব পাৰিব হয়তো ক্ষাৰকীয় হয় এলকালিন হয় নে এচিডিক হয় এইটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব সাধাৰণতে আপোনালোকে দেখিছে এটা হেৰি দেখিছে আপোনালোকে কণ্টেইনাৰ এটা দেখিছে আৰু এইটো হ'ল pH স্কেল আৰু এই pH স্কেলটো আপোনালোকে পাব অনলাইনত পাই যাব এইটো কিনিবলৈ আৰু ইয়াতে যিটো ৰেঞ্জ দেখুৱাইছে এইটো 0 পৰা 14 pH দেখুৱাইছে এইখিনি ৰেঞ্জ হ'লে আপোনালোকে এইটো চেক কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে সাধাৰণতে যদি 6তকৈ ডাউনত হয় তেতিয়াহ'লে এইটো এচিডিক হয় মানে পানীখিনি এচিডিক হ'ব আৰু যদি 8তকৈ ওপৰত হয় তেতিয়াহ'লে সেইটো এলকালিন বা আপোনাৰ ক্ষাৰকীয় হয় আৰু এই যিটো প্ৰচিজাৰ সেই প্ৰচিজাৰটো আমি কেনেদৰে আমি চেক কৰিব পাৰোঁ সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমি এইটো খুলিবলৈ চেষ্টা কৰিম খুলি দিয়াচোন আমি খুলিছোঁ এইটো ইয়াতে কি আছে দেখুৱাই দিয়া মেনুৱেল দেখোন ওকে এইটো হৈছে বাফাৰ pH বাফাৰ পাউডাৰ হয় ওকে ওকে তাৰপিছত এইটো মিটাৰটো এতিয়া আমি এইটো টাৰ্ণ অন কৰিব লাগিব ইয়াতে ঠিক আছে দেখুৱাই দিয়া ইয়াতে টাৰ্ণ অন কৰা হ'ল ওকে ইয়াতে চাওক ইয়াতে টাৰ্ণ অন কৰা হৈছে দেখিছে আপোনালোকে আৰু তাৰপিছত আমি পানীত এইটো হেৰি কৰি কেনে কৰিবলৈ চেষ্টা কৰিম ঠিক আছে কেনেকৈ কৰা হ'ব এইটো এতিয়া আমি এইটো ইয়ালৈকে পানী ডুবাই দিব লাগিব কলৈকে দিব লাগিব ইয়ালৈকে এইটো মেক্সিমাম লেভেল হয় ওকে ইয়াতে 250 ml পানী ল'ব লাগিব ওকে তাৰপিছত আমি এইটো পাউডাৰ ইয়াতে মিক্স কৰিম এইফালে দেখুৱাই দিয়া অকণমান ওকে ঠিক আছে আপুনি দেখিছে আপোনালোকে এইটো আমি পাউডাৰ এটা পাৰফিউম পাউডাৰ এইটো মিক্স কৰি দিম ইয়াতে ষ্টেয়াৰ কৰি দিব লাগিব লৰাই দিব লাগিব ঠিক আছে দেখিছে আপোনালোকে ইয়াতে লৰাই দিয়া হৈছে অকণমান পাৰফিউম পাউডাৰটো লগাই কেনে কৰি ল'ম ওকে তাৰপিছত টাৰ্ণ অন কৰা হৈছে তাৰপিছত এইটো পানীত আমি অকণমান ডুবাই দিম ইয়ালৈকে ওকে লৰাই দিব লাগিব ঠিক আছে ইয়াতে চেক লেভেলটো চোৱা 7.5 দেখুৱাইছে দেখিছে আপোনালোকে এটা 7.5 যিটো আমাৰ ক'ব গ'লে এইটো বহুত ভাল ৰেঞ্জৰ নহ'ব জানো ভাল ৰেঞ্জৰ হয় কাৰণ ইয়াতে 6তকৈ ডাউন হ'লে আপোনালোকে গম পাইছে যদি 6 হৈছে নেচাৰেল pH ভেলু ঠিক আছে যদি আপোনাৰ 6তকৈ ডাউনৰ ফালে আহিলেহেঁতেন তেতিয়াহ'লে এইটো এচিডিক হ'ল হৈ যাব এচিডিক হ'ল হয় আৰু যদি 8তকৈ ওপৰত গ'লে তেতিয়া এইটো এলকালাইন হ'ল কিন্তু বৰ্তমান আমি দেখি pH লেভেল হয় তেনেদৰে আপোনালোকে নিজেও এইখিনি প্ৰচিজাৰ আপোনালোকে কৰিব পাৰিব ঘৰত আৰু কৰি কেনে তাৰ pH ভেলুটো আপোনালোকে চাব পাৰিব আৰু নিজেও আপোনালোকে ঘৰতে এইটো কৰি চাব পাৰিব আৰু যিখিনি বস্তুৰ কথা ক'লোঁ অনলাইনতো পাই যাব আপোনালোকে ঠিক আছে আজি ভিডিঅ'টো এইখিনি আছিলে